বন্ধুসকল ওয়েলকাম টু ইউটিউব চ্যানেল বন্ধুসকল অসম চৰকাৰ যেটো গেট 3 গেট 4 ভ্যাকেন্সিৰ বন্ধুসকল এই গেট 3 গেট 4 ভ্যাকেন্সি ইতিমধ্যে এডিআর 2.0 ইতিমধ্যে এডিআর আপোনাৰ 26,041টা পোষ্টৰ চাকৰি সকলোবোৰ গৈছে নিকাভাৱে গৈছে আৰু বহুতো কেলেংকাৰী উত্থাপন হৈছিল কিন্তু সকলোবোৰ মিছা বন্ধুসকল সকলোবোৰ নিকাভাৱে গৈছে মেৰিট হিচাপত গৈছে যোগ্যতা ভিত্তিত গৈছে সকলো চাকৰি অসমৰ চাকৰি সকলোবোৰ সাধাৰণতে যোগ্যতা ভিত্তিত দিয়া হৈছে আর যিসকলে রিটেন এক্সাম পাস কৰিছে ভাইভা টেষ্ট পাস কৰিছে তেওঁলোকেহে অসমৰ চাকৰিসমূহ পাইছে বন্ধুসকল এডিআৰ 2.0 12,600 পদে হওক অসম পুলিচৰ 5,000 প্লাস পদে হওক হেল্থৰ ফালৰ পৰা ডিএমই 2008 পদৰ পৰীক্ষা হওক তাৰপিছত অসম চৰকাৰৰ আৰু নতুনকৈ স্বাস্থ্য পদ 6,000 পদ প্লাস পদ মুকলি হ'ব শিক্ষা পদ 12,000 পদ মুকলি হ'ব মোটামুটি আৰু যিকেইটা বিভাগ মুকলি হ'ব জানুৱাৰী মাহত সকলো পদৰ এপ্লাই চলিব সকলো পদ মিলি আপোনালোকৰ সাধাৰণতে 40,000 সাধাৰণতে নতুন চাকৰি আপোনালোকৰ দিয়া হ'ব নতুন বছৰত হেতু ইলেকশ্যনৰ পিছতে দিয়া হ'ব এপ্ৰিল মাহত ইলেকশ্যন হ'ব লোকসভা ইলেকশ্যন এমপি ইলেকশ্যন হোৱাৰ পিছতে সকলোবোৰ ৰিটেন এক্সাম ভাইভা টেষ্ট সকলোবোৰ অনুষ্ঠিত হ'ব আৰু এইবোৰ চাকৰি কোনো ধৰণৰ টকাৰ বলত বা পইচাৰ বলত বা টকা পইচাৰ বলতো কোনো ধৰণৰ চাকৰি দিয়া নহয় ইতিমধ্যে সাধাৰণতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইবাটাও আপডেট ঘোষণা কৰিছে সেইদিনাখন আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন বিশদ ঘোষণা কৰিছে যে অসমৰ চাকৰিসমূহ টকা পইচাৰ বলতে কোনো ধৰণৰ চাকৰি ল'ব নোৱাৰে কাৰণ অসমৰ যিকোনো চাকৰি হৈছে সকলোবোৰ নিকাভাৱে হৈছে আৰু আগন্তুক দিনত সকলোবোৰ চাকৰি নিকাভাৱে হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে অসমৰ চাকৰি সাধাৰণতে কোনো ধৰণৰ টকা পইচাৰ সকলোবোৰ এইটো চৰকাৰ সফল হৈছে আৰু এইটো চৰকাৰৰ দিনত সকলো চাকৰি নিকাভাৱে হৈছে আৰু সকলোৱে সাধাৰণতে আপোনালোকৰ লাখে লাখে ল'ৰা ছোৱালী এপ্লাই কৰিছে চাকৰিৰ বাবে প্ৰিপাৰেশ্যন কৰিছে দিনে ৰাতি মই যেনেকৈ সাধাৰণতে প্ৰিপাৰেশ্যন কৰি আছোঁ সাধাৰণতে আপোনালোকে প্ৰিপাৰেশ্যন কৰক আৰু গেট 3 গেট 4 পৰীক্ষাৰ বাবে আপোনালোকে সাজু থাকক পৰীক্ষাটো জুলাই আগষ্ট মাহতে গেট 3 গেট 4 পৰীক্ষা হ'ব অসম চৰকাৰ নতুনকৈ স্বাস্থ্য পদ মুকলিব সেইবোৰ জুলাই আগষ্ট মাহতে পৰীক্ষা হ'ব অসম পুলিচৰ ফিজিকেলটো জুলাই মাহতে আগতে অনুষ্ঠিত হ'ব বুলি কৈছে মোটামুটি জুলাই মাহতে অনুষ্ঠিত হ'ব ফাৰ্ষ্ট উইকত বা ফাৰ্ষ্টৰ পৰা এইবোৰ পৰীক্ষা অনুষ্ঠিত হ'ব আপোনালোকক মই কৈছোঁ যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক কোনো বেয়াকৈ ক'ব নালাগে আৰু অসমৰ যিকোনো চাকৰি হওক গেট 3 হওক গেট 4 হওক সকলো চাকৰিবোৰ সকলোবোৰ নিকা হৈছে আৰু অসমৰ চাকৰি যিকোনো গেট 3 গেট 4 চাকৰি হওক সকলোবোৰ নিকাভাৱে হ'ব অসম চৰকাৰ নতুনকৈ আহিবলগীয়া আৰু গেট 3 গেট 4 বহুত এডভাৰটাইজ মুকলি হ'ব গেট 3 গেট 4 আৰু পদ মুকলি হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশদ ঘোষণা কৰিছে যে অসমত আৰু গেট 3 গেট 4 আৰু বিশদ ভেকেন্সি মুকলি হ'ব বন্ধুসকল আপোনালোকৰ এই গেট 3 গেট 4 ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইবাটাও আপডেট জনাইছে যে এই গেট 3 গেট 4 ভেকেন্সি এতিয়া সাধাৰণতে মানুহে চাকৰি সাধাৰণতে পৰীক্ষা কেতিয়া হ'ব এইটো এডমিট কাৰ্ড কেতিয়া হ'ব সেইটো মানুহে বিচাৰে বা ল'ৰা ছোৱালী বিচাৰে বা নিবনুৱা বিচাৰে আৰু এইটো চৰকাৰৰ দিনত সকলোবোৰ নিকা হৈছে কাৰণেই আপোনালোকৰ সাধাৰণতে হাজাৰ হাজাৰ লাখ লাখ ল'ৰা ছোৱালী এপ্লাই কৰে কাৰণ সাধাৰণতে 2008টা পদত ডিএমই 2008টা পদ আছিল উদাহৰণস্বৰূপ দুটাকৈ মই উদাহৰণ দিবলৈ বিচাৰিছোঁ যেনেকৈ ডিএমই 2008টা পদ আছিল ডিএমই 2008টা পদৰ আপোনালোকৰ 2008টা পদ আছে গেট 3 গেট 4 ভেকেন্সি তিনিটা স্টেপত গেট 3 গেট 4 ভেকেন্সি তাৰে ভিতৰত এসসি এসটি ওবিসি এমবিসি কাৰ্ড সাৰ্টিফিকেট ল'ৰা ছোৱালী বেলেগকৈ আছিল বন্ধুসকল আৰু এই কম ভেকেন্সিৰ বাবে আপোনালোকে 12-13 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে ইতিমধ্যে মই নিজে এপ্লাই কৰিছোঁ মই নিজে কেণ্ডিডেট হয় নিজে প্ৰিপাৰেশ্যন কৰি আছোঁ আপোনালোকক মই কৈছোঁ এই 12-13 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে তেনেকৈ আপোনালোকৰ সাধাৰণতে অসম চৰকাৰৰ যিটো আপোনালোকৰ সাধাৰণতে এডিআৰ 2.0 যোৱা বছৰতে সাধাৰণতে 26,041টা পোষ্টৰ 9 লাখ ল'ৰা ছোৱালী 14 লাখ বহি আছিল এজনে 3-4টাকৈ এপ্লাই কৰিছিল 14 লাখ বহি আছিল বন্ধুসকল এইবাৰ মোটামুটি 12,600 পদ 13,000 মান পদ ওচৰচৰিকৈ আৰু 13,000 পদত আপোনালোকৰ ইতিমধ্যে 20 লাখ প্লাস সাধাৰণতে এপ্লাই হৈ গৈছে কাৰণ নিকা সকলো যোগ্যতাৰ ভিত্তিক হৈছে নিকাভাৱে হৈছে কোনো ধৰণৰ টকা দিলে চাকৰি নাপায় 3 লাখ 5 লাখৰ জৰিয়তে কোনো ধৰণৰ চাকৰি নাপায় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে বিশদ ঘোষণা কৰিছে যে টকা পইচাৰ বলতে কোনো ধৰণৰ চাকৰি ল'ব নোৱাৰে অসমৰ যিকোনো চাকৰি হওক হেল্থৰ চাকৰি হওক গৃহ বিভাগৰ চাকৰি হওক গেট 3 গেট 4 চাকৰি হওক বা যিকোনো চাকৰি হওক এগ্ৰিকালচাৰ হওক পঞ্চায়তৰ গ্ৰামীণ বিভাগৰ চাকৰি হওক সকলো চাকৰিবোৰ নিকা যোগ্যতাৰ ভিত্তিত দিয়া হৈছে আৰু আগন্তুক দিনত সকলোবোৰ চাকৰি নিকা যোগ্যতাৰ ভিত্তিতে দিয়া হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশদ ঘোষণা কৰিছে যে অসম চৰকাৰ যিকোনো চাকৰি আপডেট হওক খবৰ হওক সকলোবোৰ মোৰ চেনেলৰ পৰা পাব সকলোক মই অঞ্জনা দিন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইতিমধ্যে 20 লাখ প্লাস হৈ গৈছে মোটামুটি মোৰ অনুমান আনুমানিক এটা হিচাপ যে অনুমান যে সাধাৰণতে মোটামুটি 25 লাখ মান সাধাৰণতে এপ্লাই হ'ব আৰু এই পৰীক্ষাসমূহ জুলাই আগষ্ট ছেপ্টেম্বৰ মাহতে অনুষ্ঠিত হ'ব এইটো বছৰৰ নতুন বছৰৰ সাধাৰণতে শেষতে অনুষ্ঠিত হ'ব জুলাই মাহৰ পৰা ষ্টাৰ্ট হ'ব বন্ধুসকল তিনিটা ষ্টেপ গেট 3 তিনিটা ষ্টেপ গেট 4 তিনিটা ষ্টেপ 6টা ষ্টেপত পৰীক্ষা হ'ব আকৌ সাধাৰণতে স্বাস্থ্য পদ মুকলিবোৰ এপ্লাই হ'ব অসম পুলিচৰ
ফিজিক্যাল জুলাই মাহৰ আগতে অনুষ্ঠিত হ'ব মোটামুটি জুলাই ফাৰ্ষ্ট উইকতে অনুষ্ঠিত হ'ব ভাগ ভাগকৈ অনুষ্ঠিত হ'ব একেলগে সকলো নাপাতে সকলো পৰীক্ষা ভাগ ভাগকৈ বা ফিজিক্যাল ভাগ ভাগকৈ আৰু নতুনকৈ আৰু স্বাস্থ্য পদ মুকলিবোৰ সাধাৰণতে শেষতে অনুষ্ঠিত হ'ব যিবোৰ নতুনকৈ আহিব আৰু ডিএমইৰ পৰীক্ষাটো জানুৱাৰী মাহত হৈ যাব পাৰে আৰু জানুৱাৰী মাহত হোৱাৰ সম্ভাৱনা আছে 100% ডিএমইৰ পৰীক্ষাটো আৰু আপোনালোকৰ সাধাৰণতে সকলোবোৰ পিছতে হ'ব মোৰ বিশ্বাস আৰু আগন্তুক দিনত সকলো খবৰ সকলো আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আৰু এডিআৰ 2.0 এক্সামটো সকলো পিছতে অনুষ্ঠিত হ'ব আৰু নিকা হবে সকলোবোৰ অনুষ্ঠিত হ'ব সকলো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব সকলো চেনেলটো ছাবস্ক্ৰাইব যোগ্যতা ভিত্তিত গৈছে সকলো চাকৰি অসমৰ চাকৰি সকলোবোৰ সাধাৰণতে যোগ্যতা ভিত্তিত দিয়া হৈছে আৰু যিসকলে ৰিটেন এক্সাম পাছ কৰিছে প্ৰাইভেট পাছ কৰিছে তেওঁলোকেহে অসমৰ চাকৰিসমূহ পাইছে বন্ধুসকল এডিআৰ 2.0 12,600 পদে হওক অসম পুলিচৰ 5,000 প্লাছ পদে হওক হেল্থৰ ফালৰ পৰা ডিএমই 2008 পদৰ পৰীক্ষা হওক তাৰপিছত অসম চৰকাৰৰ আৰু নতুনকৈ স্বাস্থ্য পদ 6,000 পদ প্লাছ পদ মুকলি হ'ব শিক্ষা পদ 12,000 পদ মুকলি হ'ব মোটামুটি আৰু যিকেইটা বিভাগ মুকলি হ'ব জানুৱাৰী মাহত সকলো পদত এপ্লাই চলিব সকলো পদ মিলি আপোনালোকৰ সাধাৰণতে 40,000 সাধাৰণতে নতুন চাকৰি আপোনালোকৰ দিয়া হ'ব নতুন বছৰত সেইটো ইলেকশ্যনৰ পিছতে দিয়া হ'ব এপ্ৰিল মাহত ইলেকশ্যন হ'ব লোকসভা ইলেকশ্যন এমপি ইলেকশ্যন হোৱাৰ পিছতে সকলোবোৰ ৰিটেন এক্সাম ভাইভা টেষ্ট সকলোবোৰ অনুষ্ঠিত হ'ব আৰু এইবোৰ চাকৰি কোনো ধৰণৰ টকাৰ বলত বা পইচাৰ বলত বা টকা পইচাৰ বলতো কোনো ধৰণৰ চাকৰি দিয়া নহয় ইতিমধ্যে সাধাৰণতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইবাটাও আপডেট ঘোষণা কৰিছে সেইদিনাখন আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন বিশদ ঘোষণা কৰিছে যে অসমৰ চাকৰিসমূহ টকা পইচাৰ বলতে কোনো ধৰণৰ চাকৰি ল'ব নোৱাৰে কাৰণ অসমৰ যিকোনো চাকৰি হৈছে সকলোবোৰ নিকাব হৈছে আৰু আগন্তুক দিনত সকলোবোৰ চাকৰি নিকাব হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে অসমৰ চাকৰি সাধাৰণতে কোনো ধৰণৰ টকা পইচাৰ সকলোবোৰ এইটো চৰকাৰ সফল হৈছে আৰু এইটো চৰকাৰৰ দিনত সকলো চাকৰি নিকাব হৈছে আৰু সকলোৱে সাধাৰণতে আপোনালোকে লাখে লাখে ল'ৰা ছোৱালী এপ্লাই কৰিছে চাকৰিৰ বাবে প্ৰিপাৰেশ্যন কৰিছে দিনে ৰাতি মই যেনেকৈ সাধাৰণতে প্ৰিপাৰেশ্যন কৰি আছোঁ সাধাৰণতে আপোনালোকে প্ৰিপাৰেশ্যন কৰক আৰু গেট 3 গেট 4 পৰীক্ষাৰ বাবে আপোনালোকে সাজু থাকক পৰীক্ষাটো জুলাই আগষ্ট মাহতে গেট 3 গেট 4 পৰীক্ষা হ'ব অসম চৰকাৰ নতুনকৈ স্বাস্থ্য পদ মুকলিব সেইবোৰ জুলাই আগষ্ট মাহতে পৰীক্ষা হ'ব অসম পুলিচৰ ফিজিকেলটো জুলাই মাহতে আগতে অনুষ্ঠিত হ'ব বুলি কৈছে মোটামুটি জুলাই মাহতে অনুষ্ঠিত হ'ব ফাৰ্ষ্ট উইকত বা ফাৰ্ষ্টৰ পৰা এইবোৰ পৰীক্ষা অনুষ্ঠিত হ'ব আপোনালোকক মই কৈছোঁ যিসকলে মোৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক কোনো বেয়াকৈ ক'ব নালাগে আৰু অসমৰ যিকোনো চাকৰি হওক গেট 3 হওক গেট 4 হওক সকলো চাকৰিবোৰ নিকা সকলোবোৰ নিকা হৈছে আৰু অসমৰ চাকৰি যিকোনো গেট 3 গেট 4 চাকৰি হওক সকলোবোৰ নিকা হ'ব অসম চৰকাৰ নতুনকৈ আহিবলগীয়া আৰু গেট 3 গেট 4 বহুত এডভাৰটাইজ মুকলি হ'ব গেট 3 গেট 4 আৰু পদ মুকলি হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশদ ঘোষণা কৰিছে যে অসমত আৰু গেট 3 গেট 4 আৰু বিশদ ভেকেঞ্চি মুকলি হ'ব বন্ধুসকল আপোনালোকৰ এই গেট 3 গেট 4 ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইবাটাও আপডেট জনাইছে যে এই গেট 3 গেট 4 ভেকেঞ্চি এতিয়া সাধাৰণতে মানুহে চাকৰি সাধাৰণতে পৰীক্ষা কেতিয়া হ'ব এইটো এডমিট কাৰ্ড কেতিয়া হ'ব সেইটো মানুহে বিচাৰে বা ল'ৰা ছোৱালী বিচাৰে বা নিবনুৱাই বিচাৰে আৰু এইটো চৰকাৰৰ দিনত সকলোবোৰ নিকা হৈছে কাৰণেই আপোনালোকৰ সাধাৰণতে হাজাৰ হাজাৰ লাখ লাখ ল'ৰা ছোৱালী এপ্লাই কৰে কাৰণ সাধাৰণতে 2008 পদত ডিএমই 2008 পদ আছিল উদাহৰণস্বৰূপ দুটাকৈ মই উদাহৰণ দিবলৈ বিচাৰিছোঁ যেনেকৈ ডিএমই 2008 পদ আছিল ডিএমই 2008 পদত আপোনালোকৰ 2008 পদ আছে গেট 3 গেট 4 ভেকেঞ্চি তিনিটা স্টেপত গেট 3 গেট 4 ভেকেঞ্চি তাৰে ভিতৰত SC ST OBC MOBC কাৰ্ড চাৰ্টিফিকেট ল'ৰা ছোৱালী বেলেগকৈ আছিল বন্ধুসকল আৰু এই কম ভেকেঞ্চিৰ বাবে আপোনালোকে 12-13 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে ইতিমধ্যে মই নিজে এপ্লাই কৰিছোঁ মই নিজে কেণ্ডিডেট হয় নিজে প্ৰিপাৰেশ্যন কৰি আছোঁ আপোনালোকক মই কৈছোঁ এই 12-13 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে তেনেকৈ আপোনালোকৰ সাধাৰণতে অসম চৰকাৰৰ যিটো আপোনালোকৰ সাধাৰণতে এডিআৰ 2.0 যোৱা বছৰতে সাধাৰণতে 26,041টা পোষ্টত 9 লাখ ল'ৰা ছোৱালী 14 লাখ বহি আছিল এজনে 3-4টাকৈ এপ্লাই কৰিছিল 14 লাখ বহি আছিল বন্ধুসকল এইবাৰ মোটামুটি 12,600 পদ 13,000 মান পদ ওচৰা-ওচৰিকৈ আৰু 13,000 পদত আপোনালোকৰ ইতিমধ্যে 20 লাখ প্লাছ সাধাৰণতে এপ্লাই হৈ গৈছে কাৰণ নিকা সকলো যোগ্যতাৰ ভিত্তিক হৈছে নিকাভাৱে হৈছে কোনো ধৰণৰ টকা দিলে চাকৰি নাপায় 3 লাখ 5 লাখৰ জৰিয়তে কোনো ধৰণৰ চাকৰি নাপায় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে বিশদ ঘোষণা কৰিছে যে টকা পইচাৰ বলতে কোনো ধৰণৰ চাকৰি ল'ব নোৱাৰে অসমৰ যিকোনো চাকৰি হওক হেল্থৰ চাকৰি হওক গৃহ বিভাগৰ চাকৰি হওক গেট 3 গেট 4 চাকৰি হওক বা যিকোনো চাকৰি হওক এগ্ৰিকালচাৰ হওক পঞ্চায়তৰ গ্ৰামীণ বিভাগৰ চাকৰি হওক সকলোবোৰ চাকৰিবোৰ নিকা যোগ্যতাৰ ভিত্তিত দিয়া হৈছে আৰু আগন্তুক দিনত সকলোবোৰ চাকৰি নিকা যোগ্যতাৰ ভিত্তিতে দিয়া হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশদ ঘোষণা কৰিছে যে অসম চৰকাৰৰ যিকোনো চাকৰি আপডেট হওক খবৰ হওক সকলোবোৰ মোৰ চেনেলৰ পৰা পাব সকলোক মই অনুজনাই দিম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইতিমধ্যে 20 লাখ প্লাছ হৈ গৈছে মোটামুটি মোৰ অনুমান আনুমানিক এটা হিচাপ যে অনুমান যে সাধাৰণতে মোটামুটি 25 লাখ মান সাধাৰণতে এপ্লাই হ'ব আৰু এই পৰীক্ষাসমূহ জুলাই আগষ্ট ছেপ্টেম্বৰ মাহতে অনুষ্ঠিত হ'ব এইটো বছৰৰ নতুন বছৰৰ সাধাৰণতে শেষতে অনুষ্ঠিত হ'ব জুলাই মাহৰ পৰা ষ্টাৰ্ট হ'ব বন্ধুসকল 3টা ষ্টেপ গেট 3 3টা ষ্টেপ গেট 4 3টা ষ্টেপ 6টা ষ্টেপত পৰীক্ষা হ'ব আকৌ সাধাৰণতে স্বাস্থ্য পদ মুকলিবোৰ এপ্লাই হ'ব অসম পুলিচৰ
ফিজিকেল জুলাই মাহৰ আগতে অনুষ্ঠিত হ'ব মোটামুটি জুলাই ফাৰ্ষ্ট উইকতে অনুষ্ঠিত হ'ব ভাগ অনুষ্ঠিত হ'ব একেলগে সকলো নাপাতে সকলো পৰীক্ষা ভাগ বা ফিজিকেল ভাগ আৰু নতুনকৈ আৰু স্বাস্থ্য বাবদ মুকলি বিভাগৰ সাধাৰণতে শেষতে অনুষ্ঠিত হ'ব যিবোৰ নতুনকৈ আহিব আৰু ডিএমইৰ পৰীক্ষাটো জানুৱাৰী মাহত হৈ যাব পাৰে আৰু জানুৱাৰী মাহত হোৱাৰ সম্ভাৱনা আছে 100% ডিএমইৰ পৰীক্ষাটো আৰু আপোনালোকৰ সাধাৰণতে সকলোবোৰ পিছতে হ'ব মোৰ বিশ্বাস আৰু আগন্তুক দিনত সকলো খবৰ সকলো আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আৰু এডিআৰ 2.0 এক্সামটো সকলো পিছতে অনুষ্ঠিত হ'ব আৰু নিকা হবে সকলোবোৰ অনুষ্ঠিত হ'ব সকলো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব সকলো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ জনালো বন্ধুসকল সকলোকে শ্বেয়াৰ